বোকাত সোমাই সোমাই একদম দাঙি কাপোৰ দাঙি দাঙি যাব লাগে, এইফালে যাব লাগে, সেইফালে যাব লাগে। চৰকাৰে আছে, আমাকতো সুবিধা এটা কিবা এটা লাগে আমাক, হা আমাক যে একো সুবিধা নাই। গহপুৰ পুৰববাৰী 7 নং ৱাৰ্ডত পথৰ দুৰাৱস্থা, বোকাময় পথেৰে দৈনিক গাঁওবাসীৰ যাতায়াত। উপায়ন্তৰ হৈ ৰাইজে পথৰ ওপৰতে ভুই ৰুই সাব্যস্ত কৰিছে প্ৰতিবাদ। দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতিৰ বাবে গুৰুত্ব নিদিলে চৰকাৰী বিভাগে, যাৰ বাবে কণ কণ শিক্ষাৰ্থী উক্ত পথেৰে যাতায়াত কৰাটো দুৰ্বিষহ হৈ পৰিছে। ৰাইজ তীব্ৰ অসন্তুষ্ট হৈ পৰিছে চৰকাৰৰ ওপৰত। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, PI নিউজ। আমি খোজকাঢ়িব নোৱাৰে, ল'ৰা ছোৱালীকত যাব নোৱাৰে, আমি বুঢ়া বুঢ়ী মানুহ ক'ত পৰা যাব নোৱাৰে খোজকাঢ়িবলৈ। ইমান বোকা বোকা পানী আহিব লাগে, বাগান পৰা বোকা এটা আহিব লাগে, নলা কোনফালে ৰাস্তা সুবিধা নাই, নলা এটা নাই, একোৱে নাই। চৰকাৰে বনাই দিছে এইটোৱে। ইমান ধুনীয়া আলি চৰকাৰ আহি এবাৰ খোজকাঢ়ি চাওকচোন, আমিও চাম। ইমান কৰি দিলোঁ, আমি যে একো সুবিধা কৰাই দিয়া নাই। ৰাস্তা সদায় আহিব, ভোট দিবি আমাক দিবি, তাক দিব আমাক দিবি। মানে গোটেই বোকা, একেবাৰে মানে অহা যোৱা কৰিব নোৱাৰি, একো নাই। তাৰপাছত ইফালে ধৰ কিবা এটা বেমাৰ আজাৰ হৈ গ'ল, এম্বুলেঞ্চ এটা আনিবলৈ আমাৰ একো সুবিধা নাই। গতিকে ইমান ডাঙৰ ৰাইজ থাকোঁতে, ইমান মানুহ থাকোঁতে যদি আমাৰ ৰাস্তা পদূলি নহয়, তেতিয়াহ'লে কেনেকুৱা আমি হেৰি হ'ম। ক'ত যাব পাৰি এই ৰাস্তাটো? এইটো ৰাস্তা অলপ যাব নোৱাৰি, একদম পূৰা বোকাই বোকা, একদম মানে ভেলভেলীয়া একেবাৰে। কৰিম বিচাৰি আৰু আমাক মাত্ৰ ৰাস্তাটো বনাই দিব লাগিব চৰকাৰ।